আপোনালোকে যদি ভাবি আছে নিজৰ বাইকখনত এটা ভাল ইঞ্জিন অইল এটা ভৰাম বুলি ভাবি আছে, এইটো ভিডিঅ' আপোনালোকৰ কাৰণে। ইউটিউবত মই বহুত ভিডিঅ' দেখা পালোঁ, মানে এইটো ইঞ্জিন অইলৰ কথা মানে বহুত স্মুথ বুলি মানে শুনি আছোঁ। আৰু কেনেকুৱা লেভেলত আজি ৰ'দ দি আছে ন ভাই, ৰাতিপুৱাৰ পৰা একদম সূৰ্য মানে মেলি দিছে ভাই, একদম মুখ মেলি দিছিল। কি কবি আৰু, উঠবাৰে মন নাছিল বিচনাৰ পৰা, মানে ফেনৰ তলতে থাকিব মন গৈছে। ভাবিলোঁ কামটো কৰিবই লাগিব, কাম নকৰিলেতো নহ'ব। ছাৰ্ভিচিঙত নহয়, ডাইৰেক্ট গেৰেজত যাম আৰু ভাই, কি আৰু ছাৰ্ভিচিঙত যাই থাকে, গেৰেজত যাম। গেৰেজত যাই কিনে ধুনীয়াকৈ একদম ছাৰ্ভিচিংটো চাই থাকিব দেই। আজি কিসমতে মানে পুৰণা টেষ্টখিনি ওলাই কিনে নতুন টেষ্ট পাব, আজি নতুন টেষ্ট। হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলো ভালে আছা। আজি মই গৈ আছোঁ ছাৰ্ভিচিং কৰিবৰ কাৰণে বাইকখন, মানে মবিল চেঞ্জ কৰিব যাই আছোঁ গাইজ। আৰু ফ্লিপকাৰ্টৰ পৰা এইটো মই চেল কোম্পানীৰ এটা ইঞ্জিন অইল এটা অৰ্ডাৰ দিছিলোঁ। দামটো আপোনালোকৰ মোৰ পৰিছে 443 টকা পৰিছে গাইজ, লিখা আছে 600 টকা। মই ডিছকাউণ্টতে পাইছোঁ। আৰু এইটো বহুত মানে শুনি আছোঁ একদম মজা বোলে ইঞ্জিন অইলটো, মানে ডিম্পু বৰুৱা মানে এইটো এডভাৰটাইজ কৰিছে গাইজ। সেইটো কাৰণে আৰু গাড়ীখনো বোলে চলাই কিনে ভাল পাইছোঁ। ৰাইড এটা চাইছিলোঁ ডিম্পু বৰুৱাৰ, যেতিয়া মানে টাৱাং গৈছিল তেতিয়া মানে ইঞ্জিন অইলটো ভৰাই কিনে গৈছিল। তো গাড়ীখনৰ মানে শুনি আছোঁ আৰু মোৰ ভাইটিও মানে লগাইছিল এইটো। আগতে মই মটুল ইউজ কৰিছিলোঁ, মটুল 10W40 ইউজ কৰিছিলোঁ। এতিয়া চেলটো ইউজ কৰি চাওঁ কেনেকুৱা লাগে, আৰু ৰিভিউটো আপোনালোকক দি আছোঁ। চলাই কিনেও চাম কেনেকুৱা এটা লাগে, আৰু গাড়ীখনৰ স্পীডটো চাম গাইজ কেনেকুৱা হয়। তাৰ পাছতহে আপোনালোকে কিনিব। চলো গাইজ, এতিয়া ফটাফট যাওঁ। হেলমেট চেলমেট পিন্ধা নাই দেই, ডাইৰেক্ট গেৰেজ মানে ওচৰতে হয় কিঙিমাৰীত যাই আছোঁ। বলো গাইজ, মোবাইলটো আনা জেগা দেখিছে নে নাই, কেনেকুৱা জেগাত আনিছোঁ মোৰ নিজৰে দেখা পাই কিনে হাঁহি উঠি আছে গাইজ। কৰি নেগিলে হ'ল আৰু। এই ভাইহঁতে এতিয়া গাড়ীখন মোৰ ধুনীয়াকৈ ডাবল ষ্টাণ্ড কৰি কিনে ইঞ্জিন অইল ভৰাব। আৰু এই দেখা পাইছে সূৰ্যটো, বাপৰে বাপ গৰম। সেইখানে হ'ল গেৰেজ, এইটো মালিক। কি ভাই, কি খবৰ? ভাল না? দাড়ি চাড়ি ৰাখি দেখোন বেলেগ হৈ গৈছে। বঢ়িয়া বঢ়িয়া দে। কি লেভেলত গৰম দিছে ভাই। ফাইনেলি নতুন মানে পুৰণা টেষ্টটো উলিয়াই দিয়া হৈছে, এতিয়া নতুন টেষ্ট বনাব হয়। আপোনালোকে গাড়ীৰ মানে মবিল চেঞ্জ কৰিলে মবিল ফিল্টাৰো চেঞ্জ কৰিব দেই, মানে একদম মাছবিন আৰু কৰিবই আৰু, নহ'লে মানে কি দেখা পাইছে নে কি লেভেলত লেতেৰা হৈ আছে। আৰু ইয়াত মানে কি এতিয়া ভাইয়ে পূৰা একদম হাৱা চাৱা মাৰি ক্লিন কৰি দিব। কেনে লেভেলত মানে লেতেৰা উল্টি পাৰৰ লগে লগে কেনেকুৱা এটা লেতেৰা ওলাই গৈছে, বাপৰে বাপ। আৰু এই কভাৰটো যে দেখা পাইছে আপোনালোকে, এই কভাৰটো বঢ়িয়াকৈ ক্লিন কৰি ল'ব, মুচি চুচি একদম চাফা কৰি। মবিল চেঞ্জ কৰে, এই মবিল ফিল্টাৰটো চেঞ্জ কৰি ল'ব, ইয়াতে লাগি যাব। এইটো ইয়ামাহা কোম্পানীৰ লগাব, ইয়ামাহা কোম্পানীৰে হয়, বেলেগ কোম্পানী নলগাব। হা, All the barricades, I wanna know why they hold me back. Need a miracle to break me through, but I won't get back. If I wasn't real, one day, then I could save me from turning around, lift me off the ground, and one day I'm free. Yeah, I wanna be a real one day. মানে ইয়াতে আহিলে মানে বেছি টাইম নালাগে, 5 মিনিটমানৰ ভিতৰত গোটেইখিনি কাম হৈ গ'ল। অইল ফিল্টাৰ আৰু অইল চেঞ্জ হৈ গ'ল। ত' এতিয়া মই গাড়ীখন অলপ টেষ্ট ৰাইড কৰি চাওঁ কেনেকুৱা লাগে। চলো গাইছ। আগতে মানে গাড়ীখন অলপ ভাৰী ভাৰী লাগি আছিল, মানে ইঞ্জিন অইলটো পুৰা টোটেলি কমি গৈছিল। এতিয়া মানে কি ঘৰৰ লগে লগে একদম লাইট গাড়ীখন একদম ওজনটো কমি গৈছে গাই, আৰু চলাই কিনে মজা লাগি আছে। আৰু আপোনালোকক ট্ৰাই কৰিব পাৰে এই ইঞ্জিন অইলটো, যিটো এটা চেলৰ যিটো আছে এডভান্স, তো আপোনালোকক ট্ৰাই কৰিব পাৰে। তো আপোনালোকৰ যদি চাইনবোৰ্ড কৈ তো আপোনালোকে চকু বন্ধ কৰি কিনে এই মবিলটো লগাব পাৰে, মানে নিজৰ বাইকখনত ভৰাব পাৰে। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ মানে টাটা বাই বাই দে।